জুচটো মানুহে ঠিক কৰিব, আমিতো খেলিয়ে থাকিম। আমি খেলুৱৈ, খেলটো চাব পাব্লিকেহে। গৌৰৱ গগৈ যোৱাবাৰ পাৰ্লিয়ামেণ্টত জিকিলে, তেওঁ জিকিছে। আমি চেষ্টা কৰিছিলোঁ, পৰা নাই। তাৰ ৰিভাৰ্চটো এইবাৰ আমি কৰিব লাগিব। বিধায়ক হিচাপে আমি জিকিম, তেওঁ পাৰ্লিয়ামেণ্টত থাকিব, সেইটোৱে ভাবিছোঁ। আৰু তেখেতে এটা চেষ্টা কৰিছে, মই তেওঁৰ চেষ্টাটো কৰাৰ কাৰণে মই আপত্তি কৰা নাই। কিন্তু নতে এইটো তেওঁ সেইটো ভাবি ল'ব নালাগে মই মুখ্যমন্ত্ৰী আগলৈ হ'ম বুলি। তেওঁ এজন দলৰ যিহেতু এতিয়া সভাপতিয়ে যেনে এজন নতুন মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰথম। তাৰপিছত যদি তেওঁক যদি বাকীখিনিয়ে বিচাৰে যে তুমিয়ে হোৱা, তেওঁ যদি জিকে হ'ব পাৰে, কিন্তু প্ৰথম জিকিবতো লাগিব। পাৰ্লিয়ামেণ্টত তেওঁ জিকিছে, তেওঁ জিকাটোত আমিতো কোনোতো কেতিয়াও এটা বেয়া কথা কোৱা নাই। পাব্লিকে বিচাৰিছে, তেওঁক দিছে। কিন্তু এবাৰ যোৰহাটৰ ডেভেলপমেণ্টৰ কাৰণে নিশ্চিতভাৱে মই বিশ্বাসী যে যোৰহাটৰ ৰাইজে আমাক পুনৰ এবাৰ ভোট দি যোগাযোগ কৰিব। তেওঁক যথেষ্ট মই সন্মান কৰোঁ আৰু যোৰহাটৰ বিষয়ে তেওঁ চব জানে, ক'বলগীয়া নাই। যিদৰে অৰ্জুনে মহাভাৰতৰ নিজৰ ভীষ্ম পিতামহৰ বিৰুদ্ধে যুদ্ধৰ কৰ্তব্য পালন কৰি ৰণত নামিলে, ময়ো অৰ্জুনৰ দৰে তেখেতৰ মোৰ ভীষ্ম পিতামহ হিচাপে গ্ৰহণ কৰি মোৰ এই ধৰ্ম, নিজৰ দলৰ প্ৰতি যি মোৰ কৰ্তব্য, এক প্ৰকাৰে নৈতিকতাৰ ৰাস্তাত আগবাঢ়ি মই ৰণত নামিম।